আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰ এই ভিডিঅ'টোত আলোচনা কৰিম ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ কেইটামান নিযুক্তিৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষ পৰ্যন্ত স্কিপ নকৰাকৈ আপোনালোকে চাব, যাতে আপোনালোকে বিচাৰি থকা জবটো যি প্ৰাইভেট জব, সেয়া আজি আমাৰ এই ভিডিঅ'টোতে আপোনালোকে গম পায়। আৰু আপোনালোকৰ লোকেশ্যনত যদি আপোনালোকে বিচৰা জবটো লাগে, তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিবলৈ নাপাহৰিব আপোনালোকৰ লোকেশ্যনটো। গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আমাৰ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ভেকেঞ্চি ফৰ দ্য পোষ্ট অফ অফিচ ছুপাৰভাইজাৰ অৰ হেড ক্লাৰ্ক ইন এ ৰেপুটেড টি গাৰ্ডেন কোম্পানী ইন আপাৰ আছাম তিনিচুকীয়া। টোটেল ভেকেঞ্চি আছে 10টা। লোকেশ্যন হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট। চেলাৰীটো খুব এট্ৰেক্টিভ চেলাৰী আপোনালোকে ইয়াত লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, এনি গ্ৰেজুৱেট যদিও ইয়াত উল্লেখ কৰিছে, তথাপি যিসকলে কমাৰ্চত গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ টি গাৰ্ডেন কোম্পানীত কাম কৰাৰ আছে, তেন্তে আপোনালোকক তেওঁলোকে অত্যধিক গুৰুত্ব প্ৰদান কৰিব। স্কিলৰ কথা যদিও ইয়াত ন' বুলি দিছে, তথাপি আপোনালোকে কিন্তু কম্পিউটাৰ নলেজটো আপোনালোকৰ মাষ্ট বি থাকিবই লাগিব। আৰু কণ্টেক্ট ডিটেইলছটো উল্লেখ কৰি দিছোঁ, সেয়া হৈছে এপ্লাই উইদিন 15 days টু দ্য পোষ্ট বক্স নাম্বাৰ 22 পিন 786151 ডিষ্ট্ৰিক্ট তিনিচুকীয়া। এইটো এড্ৰেছত আপোনালোকে উইদিন 15 daysৰ ভিতৰত এখন বায়'ডাটা খুব ধুনীয়াকৈ বনাব, লগতে জব এপ্লিকেশ্যন এখন লিখি মেলি আপোনালোকে পঠিয়াই দিব। বয়সৰ সীমা যদি কওঁ, আপোনালোকৰ বয়স 45 বছৰতকৈ বেছি হ'ব নালাগিব। আমাৰ দ্বিতীয়টো পোষ্ট ওলাইছে অফিচ এক্সিকিউটিভৰ পোষ্ট। ভেকেঞ্চি আছে 20টা। লোকেশ্যন হৈছে জু ৰোড গুৱাহাটী। চেলাৰী আপোনালোকে ইয়াত 13,000 লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেট পৰ্যন্ত সকলোৱে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ ইয়াত ন' বুলি তেওঁলোকে উল্লেখ কৰিছে, তথাপি কম্পিউটাৰ যদি আপোনালোকে ডিপ্ল'মা কৰি থৈছে, অৰ্থাৎ কম্পিউটাৰৰ যদি চাৰ্টিফিকেট আপোনালোকৰ আছে, তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জাষ্ট আপোনালোকে কি কৰিব লাগে, নিজৰ যি আপডেটেড বায়'ডাটাখন আছে বা ৰিজিউমখন আছে, সেইখন আমাৰ স্ক্ৰীণত দেখা দিয়া 9864325987 এই নাম্বাৰটোত যিমান পাৰি সোনকালে পঠিয়াই দিব। বয়সৰ সীমাটো তেওঁলোকে লেছ দেন 35 years অৰ্থাৎ 35 বছৰতকৈ কম তেওঁলোকে ধাৰ্য কৰিছে। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ৰিচিপশ্যনিষ্ট ফৰ ডায়েগনষ্টিক চেণ্টাৰ। ভেকেঞ্চি আছে 3টা। লোকেশ্যন হৈছে গুৱাহাটী। 15,000ৰ পৰা 20,000 পৰ্যন্ত আপোনালোকে চেলাৰী পাব। এডুকেশ্যন কোৱালিফিকেশ্যন জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ। আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে ব্লাড কালেকশ্যনত, অৰ্থাৎ লেবত কাম কৰাৰ যদি অভিজ্ঞতা আছে, প্ৰিফাৰেঞ্চ আপোনালোকক দিব। স্কিলৰ যদি কথা কওঁ, কম্পিউটাৰ নলেজটো আপোনালোকৰ মাষ্ট বি থাকিবই লাগিব। জাষ্ট আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিলে নিজৰ আপডেটেড বায়'ডাটাখন 9127477144 এই নাম্বাৰটোত অতি সোনকালেই পঠিয়াই দিব। বয়সৰ সীমাটো হৈছে 30 বছৰতকৈ কম। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট, DTP ডিজাইনাৰ, টেলিকলাৰ এণ্ড অফিচ এক্সিকিউটিভৰ পোষ্ট। ভেকেঞ্চি আছে 10টা। লোকেশ্যন হৈছে গুৱাহাটী। চেলাৰী 15,000ৰ পৰা 25,000 পৰ্যন্ত আপোনালোকে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ হ'লেও হ'ল। এক্সপিৰিয়েঞ্চৰ কোনো ধৰণৰ প্ৰয়োজন নাই, যদিও কম্পিউটাৰ নলেজ মাষ্ট বি থাকিবই লাগিব। জাষ্ট আপোনালোকে আমাৰ এই এডভাৰটাইজমেণ্টটো প্ৰকাশ হোৱাৰ উইদিন 5 daysৰ ভিতৰত jobszone@gmail.comত নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। কিন্তু এটা কথা মনত ৰাখিব, ছাবজেক্ট লাইনটোত আপোনালোকৰ পোষ্টটোৰ বিষয়ে কিন্তু লিখিবলৈ নাপাহৰিব। অৰ্থাৎ কোনটো পোষ্টৰ বাবে আপোনালোকে ৰিজিউমখন পঠাইছে সেইটো উল্লেখ কৰি দিব ইমেইলৰ ছাবজেক্ট লাইনত। বয়সৰ সীমা 30 বছৰতকৈ আপোনালোকৰ কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে পোষ্ট অফ ফিজিক্স মেথছ টিচাৰ এট বিনায়ক একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ভেকেঞ্চি আছে 2টা। লোকেশ্যন হৈছে জাগিৰোড মৰিগাঁও। চেলাৰীটো তেওঁলোকে নেগচিয়েবল বুলি উল্লেখ কৰিছে এডভাৰটাইজমেণ্টত। এডুকেশ্যন কোৱালিফিকেশ্যন এই 2টা পোষ্টৰ বাবে MSc বা MTech হ'লেই হ'ব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব,
যে এই পোষ্টকেইটাৰ বাবে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচৰা নাই ফ্ৰেছাৰ্ছসকলে এইকেইটা এপ্লাই কৰিব পাৰিব স্কিলৰ কথাও তেওঁলোকে উল্লেখ কৰা নাই তথাপি কম্পিউটাৰ নলেজটো আজিকালি সকলোৱে বিচাৰে সেইটো আপোনালোকে মোটামুটি জানি থৈ দিব কণ্টেক্ট ডিটেইলছটো তেওঁলোকে দিছে যে জাষ্ট আপোনালোকে নিজৰ জব এপ্লিকেশ্যনৰ সৈতে নিজৰ আপডেটেড বায়'ডাটাখন infinitejoyant07@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব আৰু কিবা যদি এনকুৱাৰী আপোনালোকে বিচাৰে বা এই জব কেইটাৰ বিষয়ে যদি আৰু অত্যধিক জানিবলৈ বিচাৰে তেন্তে 8638183967 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি আৰু ইনফৰমেশ্যন ল'ব পাৰে আপোনালোকৰ বয়সৰ সীমাটো লেছ দেন 35 35 বছৰতকৈ কম আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো জব ওলাইছে মাৰ্কেটিং এছ'চিয়েট এট ইকোবুম সলিউশ্যন জাষ্ট ফৰ ফিমেলছ অনলি অৰ্থাৎ কেৱল মাত্ৰ মহিলাসকলৰ বাবেহে এই পোষ্টটো ভেকেঞ্চি আছে 10টা লোকেশ্যন হৈছে গুৱাহাটী চেলাৰী 1,75,000 পৰা 4,25,000 পৰ্যন্ত বছৰীয়া আপোনালোকে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চ 0 বছৰৰ পৰা অৰ্থাৎ ফ্ৰেছাৰ্ছসকলেও এই পোষ্টটো এপ্লাই কৰিব পাৰিব আপ টু 5 years এক্সপিৰিয়েঞ্চলৈকে স্কিল আপোনালোকৰ মাৰ্কেটিং ষ্ট্ৰেটেজি ব্ৰেণ্ডিং মাৰ্কেটিং কমিউনিকেশ্যন স্কিল এইকেইটা খুব ভাল হ'ব লাগিব যদিও মাৰ্কেটিং ষ্ট্ৰেটেজি আৰু ব্ৰেণ্ডিং মাৰ্কেটিঙৰ বিষয়ে আপোনালোকৰ জ্ঞান নাই তথাপি তেওঁলোকে পাছত আপোনালোকক বুজাই দিব জাষ্ট কিন্তু আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো কিন্তু বহুত ভাল হ'ব লাগিব এই পোষ্টটো এপ্লাই কৰিম যদি আপোনালোকে ভাবিছে তেন্তে গুৱাহাটী আমাৰ ইয়াত যেটো আসলতে তেওঁলোকে ইমেইলটো দিছিলে হেতু আসলতে হ'ব লাগিছিলে আমাৰ ইয়াত কাৰেকচন অকমানৰ দৰকাৰ আছে স্পেলিংটো আমাৰ ইয়াত মিস্টেক হৈ আছে তথাপি আপোনালোকে শুধৰাই ল'ব হিয়া হৈছে guwahati04@gmail.com কিন্তু ইয়াত ইমেইলটো ভুল হৈ আছে ফৰ টাইপিং মিস্টেক আপোনালোকে হেতু টাইপ কৰোতে শুধৰাই ল'ব guwahati04@gmail.com এটো কিন্তু ইমেইলটো আপোনালোকে টাইপ নকৰিব পুনৰ কৈ দিছো guwahati04@gmail.com হেতুত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেন্তে 6001158237 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰে আপোনালোকৰ বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব অৰ্থাৎ লেছ দেন 35 years হ'বই লাগিব আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট হৈছে ৰেডিঅ'লজিষ্ট এট কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ ভেকেঞ্চি আছে 2টা লোকেশ্যন হৈছে মেহেৰপুৰ শিলচৰ চেলাৰী নট ডিসক্লোজ তেওঁলোকে এতিয়ালৈকে উল্লেখ কৰা নাই এডুকেশ্যন যদি কোৱালিফিকেশ্যন কওঁ এই পোষ্টটোৰ বাবে মেডিকেল এমএছ বা এমডি হ'ব লাগিব ইন ৰেডিঅ'লজি বা এমবিবিএছ ইন এনি স্পেচিয়েলাইজেশ্যন হ'লেই হ'ব এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি 2 বছৰ অভিজ্ঞতা থকা ব্যক্তিসকললৈকে এপ্লাই কৰিব পাৰিব স্কিল আপোনালোকৰ ৰেডিঅ'লজিষ্ট হ'বই লাগিব আপোনালোকে ৰেডিঅ'লজিষ্টৰ সৈতে জড়িত কামবিলাক আপোনালোকে জানিবই লাগিব ফৰ এপ্লাইং দিছ পোষ্ট অৰ্থাৎ এই পোষ্টটো যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেন্তে তেওঁলোকৰ যেটো অফিচিয়েল ৱেবছাইট আছে kasarcancerhospital.org হেতু আপোনালোকে ভিজিট কৰি এই পোষ্টটো এপ্লাই কৰিব পাৰে আৰু এই পোষ্টটোৰ বয়সৰ সীমাটো হৈছে লেছ দেন 35 অৰ্থাৎ 35 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব এতিয়া আমি আলোচনা কৰিবলগীয়া জবটো হৈছে ইণ্ডিয়ান পোষ্ট জিডিএছ ৰিক্ৰুটমেণ্ট যাক গ্ৰামীণ ডাক সেৱক ৰিক্ৰুটমেণ্ট বুলিও জনা যায় গতিকে ইণ্ডিয়ান পোষ্ট জিডিএছ যি ৰিক্ৰুটমেণ্ট ওলাইছে 2025 বৰ্ষত তাৰ বিষয়ে আমি এতিয়া একেবাৰে শেষৰ জবটোত আলোচনা কৰিম যেহেতু আপোনালোকে গম পাইছে যে এই পোষ্টটো ইণ্ডিয়ান পোষ্টৰ জব হয় নাম্বাৰ অফ ভেকেঞ্চি ওলাইছে 21,413টা এডুকেশ্যন কোৱালিফিকেশ্যন মোটামুটি 10 পাছ তেওঁলোকে বিচাৰিছে জব টাইপটো সম্পূৰ্ণৰূপে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব এপ্লাই মোডটো আপোনালোকে থ্ৰু অনলাইন প্ৰচেছৰ জৰিয়তে কৰিব লাগিব তাৰ আগতে আমি এই পোষ্ট কেইটাৰ বিষয়ে অকণমান জানি লওঁ আহক গতিকে প্ৰথমটো পোষ্টৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক যাক কোৱা হয় জিডিএছ ইয়াক কেটেগৰী ওয়াইজ যদি আমি ভাগ কৰোঁ তেন্তে তিনিটা কেটেগৰীত জবটো ওলাইছে প্ৰথমটো ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যাক কোৱা হয় বিপিএম দ্বিতীয়টো হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এবিপিএম আৰু একেবাৰে শেষৰটো হৈছে ডাক সেৱক টোটেল ভেকেঞ্চি আপোনালোকে নিশ্চয় গমেই পালে 21,413টা
আৰু অসমত এই 21,413টাৰ ভিতৰত কেৱল মাত্ৰ যদি আমি অসমৰ ভেকেঞ্চিটো কথা কওঁ তেন্তে আমাৰ গোটেই অসমত 145টা ভেকেঞ্চি ওলাইছে যদিহে আপোনালোকে অসমত বা অসমৰ বাহিৰৰ গোটেইকেইখন ষ্টেটত এপ্লাই কৰিব পাৰে কিন্তু যিসকলে বিশেষকৈ অসমত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে এই 145টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু ইয়াত আপোনালোকৰ চেলাৰী কেটাৰ বিষয়ে মই জনাই দিছোঁ প্ৰথমটো যিটো ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আছে তাত আপোনালোকৰ চেলাৰী মান্থলি হ'ব 12,000ৰ পৰা 29,380 টকা আৰু ABPM আৰু ডাক সেৱকৰ বাবে আপোনালোকৰ মান্থলি চেলাৰী হ'ব 10,000ৰ পৰা 24,470 টকা পাৰ মান্থ আৰু কোৱালিফিকেশ্যনৰ যদি কথা কওঁ তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যনটো মাষ্ট বি 10 পাছ হ'ব লাগিব অৰ্থাৎ আপোনালোক মেট্ৰিক পাছ হ'ব লাগিব লগতে আপোনালোকে মেথছ আৰু ইংলিছত আপোনালোকৰ যিখন ছাবজেক্ট আছিল তাত খুব ভাল হ'ব লাগিব আৰু বয়সৰ সীমা যদি কওঁ তেন্তে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব যদি কাৰোবাৰ বয়স 40 বছৰতকৈ বেছি তেন্তে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট প্ৰভাইড কৰি মেলি এই ৰিলেক্সেশ্যনটো ল'ব পাৰে আৰু লগতে আপোনালোকৰ দুটামান স্কিলো লাগিব সেয়া হৈছে কম্পিউটাৰ নলেজ আৰু সাইক্লিং এবিলিটি অৰ্থাৎ কম্পিউটাৰটো কেনেকৈ চলাব লাগে কেনেকৈ হ্যান্ডলিং কৰিব লাগে ওয়াৰ্ডে হওক বা পাৱাৰ পইণ্টে হওক বা এক্সেলে হওক সেইটো আপোনালোকে জানিব লাগিব আৰু সাইকেল চলোৱাৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েন্সিটো আপোনালোকৰ কিন্তু থাকিব লাগিব ধৰি লওক আপোনালোকে অসমত কৰিছে গতিকে নিশ্চয় অসমীয়া ভাষাটো সকলোৱে জানেই গতিকে সেইটোত আপোনালোকৰ প্ৰবলেম নাহে কিন্তু এনে কিছুমান জেগা আছে য'ত কিছুমান ডাইলেক্ট ইউজ কৰা হয় অসমৰ সেই ঠাইবিলাকত কিন্তু সেই ডাইলেক্টবিলাকৰ বিষয়ে আপোনালোকৰ জ্ঞানটো থাকিব লাগিব যি কি নহওক মোটামুটি আপোনালোকে অসমীয়া ভাষাটো জানিলে শুদ্ধকৈ ক'ব পাৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে সিলেকশন প্ৰসেসটোৰ যদি কথা কওঁ সম্পূৰ্ণৰূপে মেৰিট বেচিছত আপোনালোকৰ সিলেকশন প্ৰসেসটো হ'ব কোনো ধৰণৰ এক্সাম তেওঁলোকে অনুষ্ঠিত নকৰে জাস্ট তেওঁলোকে মেৰিট বেচিছত যেতিয়া আপোনালোকৰ কি কৰিব লিষ্টখন উলিয়াব লগতে তেওঁলোকে কি কৰিব যিসকল কেণ্ডিডেটে মেৰিট বেচিছত লিষ্টত নাম আহিব তেওঁলোকৰ বাবে তেওঁলোকে এটা ডকুমেন্ট ভেৰিফিকেশ্যন অনুষ্ঠিত কৰিব য'ত আপোনালোকে নিজৰ অৰিজিনেল সাৰ্টিফিকেট উইথ জেৰক্স কপি দুটামান লৈ যাব লাগিব এতিয়া আহোঁ এই পোষ্ট কেইটাত আমাৰ কিবা এপ্লিকেশ্যন ফিজ আছে নি হয় আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটৰ বাবে 100 টকাকৈ এপ্লিকেশ্যন ফিজ লোৱা হৈছে আৰু বাকি কাষ্ট ধৰি লওক SC আৰু ST ফিমেল অৰ্থাৎ মহিলাসকলৰ বাবে দিব্যাংগসকলৰ বাবে বা PWD কাৰণে ট্ৰান্সজেন্ডাৰৰ কাৰণে আচলতে টোটেলি ফ্ৰী কৰি দিয়া হৈছে কেৱল মাত্ৰ আনৰিজাৰ্ভ আৰু OBCৰ পুৰুষসকলে 100 টকাকৈ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এই এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন থ্ৰু UPI বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ জৰিয়তে আপোনালোকে দিব পাৰিব নেট বেংকিংও ইয়াত ইউজ হ'ব এতিয়া কথাটো হ'ল আপোনালোকে এই পোষ্টটো কেনেকৈ এপ্লাই কৰিব এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যিটো ইণ্ডিয়ান পোষ্ট GDSৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো আপোনালোকে ভিজিট কৰিব লাগিব তাৰ বিষয়ে মই আপোনালোকক দেখুৱাই দিম তাৰ আগতে আপোনালোকে দুটা ডেট মনত ৰাখিব এই ইণ্ডিয়ান পোষ্ট GDSৰ যি ৰিক্ৰুটমেন্ট 2025 বৰ্ষৰ আৰম্ভ হৈছে তাৰ অনলাইন প্ৰসেসটো আৰম্ভ হৈছে 10 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ অন্তিম তাৰিখটো হৈছে 3 মাৰ্চ গতিকে আপোনালোকে 10 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চৰ ভিতৰত এই পোষ্ট কেটা এপ্লাই কৰিব পাৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি থাকি যায় তেন্তে তাৰ বাবেও তেওঁলোকে অপৰচুনিটি এটা দিছে 6 মাৰ্চৰ পৰা 8 মাৰ্চৰ ভিতৰত আপোনালোকৰ বাবে পুনৰ পৰ্টেলটো ওপেন কৰি দিয়া হ'ব য'ত আপোনালোকে যি ভুল কৰিছিল সেইবিলাক কাৰেকচন কৰিবলৈ সুবিধা দিয়া হ'ব তাৰ পিছত এতিয়া কথাটো হ'ল আপোনালোকে এই পোষ্টটো কেনেকৈ এপ্লাই কৰিব এই পোষ্টটোৰ যি অফিচিয়েল লিংক আছে হেতু আমাৰ ভিডিওটোৰ ডেসক্ৰিপচন বক্সত আমি দি দিম জাস্ট আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে এখন এনেকুৱা আসলতে তেওঁলোকৰ যিটো অফিচিয়েল পৰ্টেল আছে অনলাইন গ্ৰামীণ ডাক সেৱক এংগেজমেন্ট ঠিক আছে অনলাইন গ্ৰামীণ ডাক সেৱক এংগেজমেন্টৰ যিটো পৰ্টেল আছে হেতু ওপেন হ'ব প্ৰথমতে আপোনালোকে কি কৰিব লাগিব ইয়াত মোবাইল নাম্বাৰ আপোনালোকৰ যিটো 10 ডিজিটৰ আছে যিটো ভ্যালিড হয় যিটো কানেকচনটো ভাল হৈ থাকে হেতু দিব তাৰ পিছত নিজৰ ভ্যালিড এটা ইমেইল এড্ৰেছ আপোনালোকে ইয়াত প্ৰভাইড কৰিব
তাৰপিছত আপোনালোকৰ নামটো যি মেট্ৰিকৰ চাৰ্টিফিকেটখনত আছে শুদ্ধকৈ প্ৰভাইড কৰিব। তাৰপিছত মা বা দেউতাৰ নামটো সেই চাৰ্টিফিকেটৰ মতে শুদ্ধকৈ লিখিব। দেন ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰটো আপোনালোকে উল্লেখ কৰিব। তাৰপিছত কমিউনিটিটো কমিউনিটিটো পোষ্টত মই খুলি দেখাই দিছোঁ। আপোনালোকৰ আনৰিজাৰ্ভ EWS OBC SC ST সেইটো আপোনালোকে ক্লিক কৰিব। আৰু চাৰ্কেল ইন হুইচ ছেকেণ্ডেৰী স্কুল পাছ, আপোনালোকে কোনটো চাৰ্কেলত, এতিয়া মই যিহেতু কৈছিলোঁ যে কেৱল মাত্ৰ অসমৰ বাবে এই পোষ্টটো ওলোৱা নাই, অল অভাৰ ইণ্ডিয়াৰ বাবে ওলাইছে। গতিকে ইয়াত চাৰ্কেল ইন হুইচ ছেকেণ্ডেৰী স্কুল পাছ সেইটোত আপোনালোকে আছামটো ক্লিক কৰিব। ইয়েৰ অফ পাছিং ইয়েৰটো আপোনালোকে ইয়াত উল্লেখ কৰিব। ধৰি লওক 2011 2010 তেনেকৈ আপোনালোকৰ 40 বছৰৰ ভিতৰত সেই ডেটটো যিটো শুদ্ধ হয় চাৰ্টিফিকেটৰ মতে সেইটো প্ৰভাইড কৰিব। আৰু এই ছাইডত যিটো আপোনালোকে কেপচা দেখিছে, মোৰ ইয়াত T6FVK, এই কেপচাটো আপোনালোকে কি কৰিব, টাইপ কৰি মেলি ছাবমিট কৰি দিব। এইটো কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হ'ব। তাৰপিছত আপোনালোকৰ আৰু দুটামান ষ্টেপ আগবাঢ়ি যাব লাগিব। এইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত ৰাখিব। তাৰপিছত আপোনালোকে নেক্সট ষ্টেপলৈ গৈ সেই সকলোবিলাক কাৰ্য অতি সহজতে কৰিব পাৰিব। যিহেতু ভাবিছোঁ যে যিসকল কেণ্ডিডেটে ADRE গ্ৰেড 3 গ্ৰেড 4 আৰু তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম দি আছে তেওঁলোকৰ কাৰণে এইটো খুব উজু এপ্লাই কৰা প্ৰচেছটো। যদি কিবা অসুবিধা হয় কমেণ্ট বক্সত আমাক উল্লেখ কৰিব। আমি পাৰিলে আপোনালোকৰ যদি বেছি দিগদাৰ হয় তেন্তে আমি এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। গতিকে এইটো জবেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট তথা প্ৰাইভেট ছেক্টৰৰ জব লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মি। গতিকে আজিলৈ ধন্যবাদ। জয় আই অসম।